আমি আজি নিজৰ আত্মাৰ দৰ্শন কৰিব ট্ৰাই কৰিম। আত্মাটো এতিয়া গীতা ভাগৱতত শ্ৰীকৃষ্ণই কৈছে যে আমি মন নহয়, শৰীৰ নহয়, আত্মাহে হয়, এনেকৈ না। তো আৰু অষ্টপ্ৰহৰ গীতাটো অষ্টপ্ৰহৰে কৈছে যে আমি শৰীৰ নহয়, মন নহয়, আমি আত্মাহে হয়। বুদ্ধদেৱেও কৈছে যে আমি আত্মাহে হয়। সন্ত কবীৰ দাসেও কৈছে আমি আত্মা হয়। ঠিক আছে, আমি আত্মাই হয়তো আত্মাটো ক'ত, আমি কেতিয়া দেখা পাম, কেনেকৈ দেখা পাম আমাৰ আত্মাটো না। তো আজি আমি নিজৰ আত্মাটোক চাবৰ কাৰণে ট্ৰাই কৰিম, মানে এটা সৰু ট্ৰাই আৰু কেনেকৈ চাব পাৰি নিজৰ আত্মাটো, এটা ট্ৰাই মাৰিম। যেনেকৈ মই কৈছোঁ যে আমাৰ শৰীৰটো আমাৰ নিজৰ নহয়, যেনেকৈ শৰীৰটো নিজে নিজে ডাঙৰ হৈ আছে, ভাত খাই দিওঁ নিজে হজম হৈ যায়, শৰীৰটো নিজৰ মতে চলি আছে, উশাহ নিশাহ নিজে চলি আছে। গাৰ লোম এডাল সৰি গ'লে তাক জইন দিব নোৱাৰোঁ, আৰু শৰীৰটো লাষ্টত আমাৰ জ্বলাই দিব মৰাৰ পিছত। তাৰমানে ই আমাৰ নহয়। যদি আমাৰ হ'ল হয়, আমাৰ মতে চলিল হয়, মোৰ মতে চলিল হয়, শৰীৰটো মোৰ মতে ডাঙৰ হ'ল হয়, মোৰ মতে সৰু হ'ল হয়। তো ই বেলেগৰ মানে শ্ৰীকৃষ্ণৰ প্ৰকৃতিৰ ইউনিভাৰ্চত গুচি যাব। এতিয়া মনটো আমাৰ নিজৰ নহয়। শ্ৰীকৃষ্ণই কোৱা মতে দিওঁ, মনটো এতিয়া নিজে নিজে কিবা কিবি ভাবি থাকে, নিজে নিজে আমি নাভাবোঁ, কিন্তু ইটো ভাবে সিটো ভাবে ভাবিয়ে থাকে, যি ইচ্ছা সেইটোৱে কৰি থাকে। যদি আমাৰ মতে হ'ল হয়, মনটো যদি আমাৰ হ'ল হয়, আমাৰ মতে চলিল হয়। যেনেকৈ ধৰা মোবাইলটো আমাৰ বোলে, এতিয়া নটিফিকেশ্যন চাম, মোবাইল অফ কৰি থ'ম, তো মোৰ মোবাইল অফ কৰি দিছোঁ, মোৰ মতে চলি আছে। কিন্তু মনটো যদি মোৰ হ'লে মোৰ মতে চলিব লাগিছিল, মোৰ মতে নচলে না। তো সেই শৰীৰ আৰু মন মানে মই নহয়, মই নহয়, মোৰ শৰীৰটোও বেলেগ, মনটোও বেলেগ। তো ভিতৰত যোনে বহি আছে এইটো আত্মা, এইটো আত্মাটোক আজি আমি দৰ্শন কৰিম একবাৰ। তাৰমানে শ্ৰীকৃষ্ণই উদ্ধৱ গীতাত কৈছে যে মই চবৰ ভিতৰতে সূক্ষ্ম ৰূপত মানে স্মল আৰু সৰুকৈ চবৰ ভিতৰতেই থাকিম না। তো সেনেকৈ তো সৰুকৈ আমি মানে শ্ৰীকৃষ্ণই কৈছে আমি ভিতৰত সূক্ষ্ম ৰূপত চবৰ ভিতৰতে মই থাকিম। তো আমাৰ ভিতৰতে চবেই শ্ৰীকৃষ্ণ, প্ৰেমানন্দ মহাৰাজে কৈ থাকে যে তোৰ ভিতৰতেই ভগৱান আছে, চবেও কৈ তোৰ ভিতৰতেই ভগৱান আছে, মানে আত্মাটোক আজিলৈ আমি চাবই পৰা নাই, দৰ্শনেই কৰিব পৰা নাই। তো দৰ্শন কৰিব নোৱাৰাৰ কাৰণ হ'ল, যিটো আমি যেনেকৈ শ্ৰীকৃষ্ণই গীতা ভাগৱতত কৈছে যে কাছ এটাৰ উদাহৰণ দিছে, যে কাছ এটাই নিজে যেতিয়া ভয় খাই যায়, তাৰ ইন্দ্ৰিয়বিলাক ভিতৰত সোমাই দিয়ে, মানে মাথাটো হাতবিলাক কাছটোৱে কছুৱা আৰু এই ভিতৰত সোমাই দি কিনে নিজকে বচায়। সেনেকৈ শ্ৰীকৃষ্ণ কৈছে যে নিজৰ ইন্দ্ৰিয়বিলাক অন্তৰ্মুখী, মানে ভিতৰৰ ফালে যেতিয়া চাবি, তেতিয়া নিজৰ আত্মাটোক দেখা পাবি। ঠিক আছে, আমি এবাৰ আজি চাবৰ কাৰণে চবে ট্ৰাই কৰিম, হয়নে নহয়। ঠিক আছে, তো এতিয়া মেইন হৈ গ'ল, আমি শৰীৰো নহয়, মনো নহয়, আমি আত্মা হয়। শ্ৰীকৃষ্ণৰ মতে দি, অষ্টপ্ৰহৰ গীতাৰ মতে দি, শাস্ত্ৰৰ মতে দি, সন্ত কবীৰ দাসৰ মতে দি, ইহঁতেতো জ্ঞানী মানুহ, ইহঁতেই কৈছে যদি আমি শৰীৰ মন নহয়, আমি আত্মা, তো আত্মাটোৰ এবাৰ আমি দৰ্শন কেনেকৈ কৰিম সেইটো চাম। আৰু আমি চোৱাটোৰ আজি যিটো চাম, এইটো অকল আমাৰ নাম জপ বা আধ্যাত্মিক ভগৱান পূজা কৰা মানুহেই চাব পাৰিব, বেলেগ মানুহে এইটো চাব নোৱাৰিব। কাৰণ মন হ'ল তাৰ ছিকিউৰিটি হিচাপত আছে। কোনোবা এতিয়া নাম জপ নকৰা, আধ্যাত্মিকত নাথাকা মানুহ যদি ভিডিঅ'টো চাই আছে, শুনি একো লাভ নাই, একো বুজিও নাপাব। অকল আধ্যাত্মিকত থকা মানুহে বুজিব। তথাপি এতিয়া আমি এবাৰ ট্ৰাই কৰিম, চবে চাই হ'ল। এইখিনি কথা যেতিয়া মই এতিয়া নিজে আত্মাটোক এবাৰ চাম, তো চাম আৰু সেইটো মই ৰেকৰ্ড কৰি থৈ দিম, আপোনালোকে চেম কৰি গ'লে আত্মাটোক দেখা পোৱা যাব। না এতিয়া মই কৰিম, তো সেনেকৈ চবে এইটো প্ৰচেছটো কৰিলে হ'ল। আৰু এই প্ৰচেছটো কৰাৰ প্ৰচেছটো কৰাৰ আগত চবে নাম জপ চাণ্টিং কৰি লৈ আৰামত বহিল, যেতিয়া মনটো একদম ষ্টপ হ'ব, সেইটো সময়তহে এইটো ট্ৰাই কৰিব লাগিব। বেলেগ সময়ত ট্ৰাই কৰিলে একো বুজি নাপাব, পাগল নিচিনা লাগিব। ঠিক আছে, তো যোনে চাণ্টিং মেডিটেশ্যন কৰা হ'ল বা ৰাতি শোৱাৰ আগত ট্ৰাই মাৰিলে হ'ল। তো মই এতিয়া এবাৰ ট্ৰাই কৰি আছোঁ, মই নিজেও এবাৰ চাম। তো মোৰ হিচাপত চবে এবাৰ নিজে নিজে ট্ৰাই কৰি গ'লে হ'ল, চালে হ'ল, নিজৰ আত্মাটোক নিজে দেখা পোৱা যাব। ঠিক আছে, তেতিয়া মই ষ্টাৰ্ট কৰি আছোঁ। ষ্টাৰ্ট কৰিলে হ'ল, যেতিয়া মনটো পূৰা ঠাণ্ডা কুল, একদম ঠাণ্ডা আছে, একো বক ষ্টাৰ্ট কৰা নাই, কম বকি আছে, এতিয়া ৰিলেক্স হৈ বিচনাত বা চেয়াৰত চাণ্টিং কৰাৰ পিছত একদম ৰিলেক্স হৈ বহিলে হ'ল, বা শুই ল'বও পাৰি, আৰামত শুই ল'লে একদম ৰিলেক্স, মানে হাত ভৰি
চব ৰিলেক্স হৈ কিনে বহিলে হ'ল। ৰিলেক্স হৈ বহিলে হ'ল, বহা হ'ল। এতিয়া আৰামত লাহে 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 চকুটো মুজিলে হ'ল। 1 2 3 চকুটো মোজা হ'ল, বডি পূৰা ৰিলেক্স আৰু কনচেনট্ৰেট এতিয়া নিজৰ যিটো উশাহ নিশাহ লৈ আছোঁ না, এইটো উশাহ সোমাই আছে, গৈ আছে, উশাহ লৈ আছোঁ, এৰি আছোঁ, এইটো উশাহ ল'লোঁ, পেটটো ফুলিল। এইটো ষ্টাৰ্ট কৰিলে হ'ল। এতিয়া জোৰে 3 বাৰ উশাহ ল'লে হ'ল, এটা নাক আনুলম বিনুলম, এটা নাক বন্ধ কৰি এটা নাক দি ওলালে হ'ল। এইটো চকু মুজিয়ে কৰিলে হ'ল। এইটো একবাৰ মই কৰি দিছোঁ। একবাৰ, দুবাৰ, 3 বাৰ। এতিয়া ৰিলেক্স। এতিয়া লাহে 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 চকুটো মোজা আছে, যিটো আমি উশাহ নিশাহ লৈ আছোঁ তাত কনচেনট্ৰেট কৰিলে হ'ল। আৰু কপালৰ এইখিনি জেগাত এনেকৈ চালে হ'ল যে কিবা এটা চাকি নিচিনা জুই জ্বলি আছে, ভাবি ল'লে হ'ল। এইখিনিতে ইফালে উশাহ নিশাহটো চাই আছোঁ, বেলেগ একো নাই। আৰু যেতিয়া আমাৰ যিটো মন আছে, ভিতৰত মনটো আছে ন, তাক ক'লে হ'ল অলপ সময়ৰ কাৰণে যিটো পইচা টকা, এইটো কাম হোৱা নাই, সিটো কাম, এইটো টেনশ্যনটো অলপমান ওলাই তাক চাইডৰ চেয়াৰত থৈ দিলে হ'ল। তাক ক'লে হ'ল তাৰে থাক, এতিয়া মই খালী, মই মন নহয়, মই শৰীৰ নহয়, ঠিক আছে। মই যিটো আত্মা হয় তাক মই এবাৰ চাম, কোন হয় মই আত্মাটো, ঠিক আছে। এতিয়া চকু মোজা আছে। এতিয়া আমি লাহে 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 ভিতৰত যাম। 3 2 1 লাহে লাহে গ'লে হ'ল ভিতৰত। এই নাকেদি গৈছোঁ ভিতৰত, গ'লোঁ কপালৰ ভিতৰত গ'লোঁ, মাইণ্ডত গ'লোঁ, এই মাইণ্ডত গৈ ভিতৰত গ'লোঁ। ভিতৰত গৈ চাম এতিয়া মানে কি হৈছে, তাত ৰখিলেই হ'ল অলপ দেৰি। তাৰমানে মই শৰীৰ নহয়, এইটো শৰীৰটো ভাবিলে হ'ল মই শৰীৰ নহয়, ঠিক আছে। তাৰপিছত এতিয়া ভাবিলে মই মনো নহয়, এইফালে যোনে ভাবি আছে কি আছে, মনটো ছাইডত থৈ দি আছে চেয়াৰত, আৰু শৰীৰটো মই নহয়। এতিয়া ভিতৰত যাম, যাই কিনে চাম মনত কিবা থটছ আহিছে নেকি, কিবা বিচাৰ বা থটছ, কিবা থিংকিং আহিছে নেকি, এনেকৈ চাম 2 1 2 3 চাম। এতিয়া নাই, একো অহা নাই। একো অহা নাই মানে যেতিয়াই চাব ষ্টাৰ্ট কৰিছোঁ মনটো লুকাই গৈছে। এতিয়া সি একোৱে অহা নাই, আৰু অলপ দেৰি ৰখি থাকিলে হ'ল, আহিব। নাই, থটছ অহাই নাই। তাৰমানে যেতিয়া আমি তাক চাব যাম মনটো সি লুকাই যায়, মানে থটছবিলাক বিচাৰবিলাক জ্বলি যায় চাব গ'লে। তো অলপ সময় ৰখা, সি থটছ আহিবই। য'ত আছে আমি তাতেই আছোঁ। 3 2 1 চাই আছোঁ আৰু। নাকৰ অক্সিজেনত পূৰা উশাহ নিশাহ লৈ আছোঁ, তাতে কনচেনট্ৰেট। উশাহ চলি আছে, কপালৰ ওপৰত কিবা এটা জ্বলি নিচিনা জ্বলি আছে, উশাহ নিশাহ চলি আছে, ভিতৰত আমি চাইও আছোঁ। এই এটা লাহেকৈ থটছ আহিছে, এইটো চালে হ'ল কাৰ কি থটছ আহিছে, কোনোবা পইচা লাগে, কাৰোবাক কি লাগে, আহিছে আৰু লুকাই গৈ আছে, আহিছে লুকাই গৈ আছে। তো তাৰ পিছফালে আত্মাটো আছে, মই দেখাই আছোঁ। প্ৰথমতে চালে হ'ল থটছটো, নাই। তো থটছ অহা নাই, ঠিক আছে। তো আমি থটছ অহা নাই মানে মন লুকাই গৈছে, সি চাব নিদিয়ে না, সি ছিকিউৰিটি হয়, তাৰ পিছফালে আত্মাটো আছে। তো সি চাব নিদিয়ে, সি ছিকিউৰিটি গাৰ্ড, তাৰ পিছফালে যাবই নিদিয়ে। তো যাব নিদিয়াৰ কাৰণে আৰু কি কৰিম, আৰু মানে যিটো উশাহ নিশাহ লৈ আছোঁ এইটোত আকৌ কনচেনট্ৰেট। এইবাৰ দেখা পাম, উশাহ নিশাহ লৈ আছোঁ, উশাহ আহিছে, নিশাহ এৰিলোঁ, উশাহ আহিছে, নিশাহ এৰিলোঁ। টাইম লাগিব অলপ। এতিয়া আকৌ ভিতৰত যাম, চাই আছোঁ উশাহ নিশাহ। 3 2 1 আকৌ গ'লোঁ নাকেদি ভিতৰত, কপালত গৈ পালোঁ য'ত থটছ আহে, বাছ তাতে বহি তাত থটছটো চাম। চকুত ক'লা কাপোৰ বা হাত এনেকৈ আন্ধাৰ দিলে হ'ল, লাইট চাইট যাতে নপৰে, একদম আন্ধাৰ। নাই, একো অহা নাই, আহিব। এতিয়া আহিব ষ্টাৰ্ট কৰিছে সি, কাৰণ বেছি দেৰি সিও লুকাই থাকিব নোৱাৰে। এইটো দেখা পাইছোঁ, এই থটছ কিবা আহি আছে,
আহিছে টৰ্চ গৈ আছে, যেনেকা আকাশৰ তলত মেঘে যেনেকা আছে না, টৰ্চ আহিব দিলে হ'ল, তাত ডুবিব নালাগে। এতিয়া আহিছে, অলপ অলপকৈ আহে, গুচি যায়। চাব গ'লে সি লুকাই যায় একচুৱেলি, অলপ দেৰিকৈ আৰু চালে হ'ল। সেইটো আহিছে টৰ্চ, সেইটো টৰ্চ আহিছে, তাক চালোঁ। ভাবি থাকোঁ টৰ্চ যি আছে আহি থাকোঁ, এটা এৰি এটা আহি আছে। পইচা লাগে বা টকা, কাম হোৱা নাই, কালি অফিচ যাম, যি আহি আছে। কাপোৰ নাই, ড্ৰেছ নাই, বা যি নাই, যি আহিছে, পইচা নাই, আহিছে টৰ্চ চালোঁ ন, বাছ হ'ল। ভালকৈ চালোঁ আৰু ৰখি কিনে অলপ দেৰি ভালকৈ বহি 2 মিনিট চালে হ'ল। মই এতিয়া 2 মিনিট ৰখি দিছোঁ। এইয়া পিছফালে কোনোবা চাই আছে, এইটো কিবা ভাবি আছে কোনোবাই, মই চাই আছোঁ, কোনোবা বেলেগ এটাই ভাবি আছে। ইয়া মই চাই আছোঁ, মোৰ মাথাৰ পিছফালে কোনোবা এটাই ভাবি আছে, কিবা কিবি ভাবি আছে। এইটো নাচি আছে, ভাবি আছে, দৌৰি কি কৰি আছে ইয়ে জানে। ঠিক আছে, তাক চালোঁ, ভালকৈ চোৱা হ'ল চবৰে। যদি চোৱা হোৱা নাই আৰু অলপ দেৰিকৈ চালে হ'ল, দেৰি টাইম হ'লে চাই থাকিলে হ'ল, বাছ। এতিয়া লাহে লাহে আমি এতিয়া বাহিৰত আহিম, চোৱা হ'ল, বাহিৰত আহিম। বাহিৰত আহিলোঁ, কপালত আহিলোঁ, নাকত আহিলোঁ, উশাহ নিশাহ যিটো লৈ আছোঁ এইটোত আহিলোঁ, বাছ। এতিয়া চকুটো মেলিম, 3, 2, 1, চকুটো মেলিলোঁ। এতিয়া মই কৈ আছোঁ আত্মাটো কোনটো আছিল বা আত্মা কোনটো হয়। এতিয়া চোৱা, মনৰ ভিতৰত যেতিয়া যোৱাৰ লগে লগে আমি শৰীৰ নহয়, মন নহয়, মনটোক কোনোবা এটাই চাই আছিল। যোনে মনটোক চাই আছিল, থটছটো যোনে যিটো জেগাৰ পৰা, যিটো ঠাইৰ পৰা আমি দেখা পাই আছিলোঁ না, যাক দেখা পাই আছিলোঁ, থটছটো, সেইটোৱে হৈ গ'ল আত্মাটো। সেইটো হৈ গ'ল মই মনো নহয়, শৰীৰো নহয়, মানে মই যাক চাই আছিলোঁ না, মই মনটোক চাই আছিলোঁ। এনেকৈ থটছ আহি আছিল, পইচা লাগে, কিবা কিবি বকি আছে, কিবা কিবি কৈ আছে না। তো যোনে চাই আছে, যোনে চাই আছে সেইটো মই হয়। য'ত মই থটছটো চাই আছিলোঁ, বিচাৰটোক যোনে চাই আছে সেইটো মই হয়, সেইটো আত্মাটো হয়। কিয় মই হয়, মই ক'লোঁ। কিছুমানে ভাবিব যে এইটো মনৰ জাল হয় নেকি, এইটো মনেহে বনাইছে এনেকৈ। নাই, নহয়, এইটো আত্মাই হয়। কেনেকৈ হয় মই কৈ আছোঁ এতিয়া। তাৰমানে চোৱা, কিবা যদি বস্তু আমি এটা দেখা পাওঁ না, দুটা বস্তু হ'ব লাগিব। যেনেকৈ পানী বটলটো আৰু মই, এইটো বেলেগ, দুটা হৈ গ'লোঁ। এই ৱালটো আৰু মই দুটা, এই ঘড়ীটো আৰু মই, এই লাইটটো আৰু মই, দুটা বস্তু হ'লেহে দেখা পাম না। তো ভিতৰত দুটা বস্তু আছে নে নাই, মনটো আৰু চাই থকাটো, হয়নে নাই। যেনেকৈ চকুৱে নিজৰ চকুটো কেতিয়াও চাব নোৱাৰে, তাৰ কাৰণে আৰু এটা বস্তু লাগিব, দুটা বস্তু লাগিব না। যেনে আইনা দুটা হৈ গ'ল, আইনাটো আৰু চকুটো। সেনেকৈ আমি ভিতৰত দুটা বস্তু পাইছোঁনে নাই। এটা মনটো যোনে ভাবি আছিল, এইফালে শৰীৰটোতো ৰিলেক্সত বহি আছে, এইটো মই নহয়। আৰু যোনে মনটো ভাবি আছিল আৰু যোনে চাই আছিল, দুটা বস্তু হ'লোঁ। দুটা বস্তু হ'লোঁ মানে যোনে চাই আছে, সেই দুটা বস্তু হোৱাৰ কাৰণেহে দেখা পাইছোঁ। তাৰমানে মন বেলেগ, যিটোক দেখা পাইছিলোঁ সেই বেলেগ, মই নহয়। নিজে নিজে ভাবি থাকে, এইটো ভাবি থাকে। আৰু যিটো শৰীৰ হ'ল এইটো, আৰু যোনে চাই আছিল এইটো হ'ল আত্মা। এইটোৱে শ্ৰীকৃষ্ণ। বুজি পাইছেনে নাই। যদি এইটো একবাৰত ট্ৰাই কৰিলে, মানে চেষ্টা কৰিলে নহ'ব পাৰে, 2-3 বাৰ ট্ৰাই কৰিলে হ'ল। 2-3 বাৰ ট্ৰাই কৰিলে এতিয়া নিজৰ আত্মাটোক দেখা পোৱা যাব। এইটোৱে হৈ গ'ল আত্মা। আমি আত্মা যোনে শ্ৰীকৃষ্ণ হৈছে, সূক্ষ্ম ৰূপত চাই আছোঁ, মানে দৃষ্টা না। এই শ্ৰীকৃষ্ণ চাই আছে মনে সুখ কৰি আছে, মনে দুখ কৰি আছে, ই বহি ভিতৰত চাই থাকে এনেকৈ। সেইটোৱে হৈ গ'ল শ্ৰীকৃষ্ণ। সেইটোৱে হ'ল আত্মা। আৰু এই আত্মাটো আকৌ পিছফালে পৰমাত্মাৰ লগত কানেক্ট আছে। এইটো মই পিছত দেখাম পৰমাত্মাক, মানে যিটো পৰমাত্মা, তাকো চাব পাৰি, তাক আমি পিছত কানেক্ট কৰি কিনে পিছত চাম। তো এতিয়া এইটো ক্ষেত্ৰত আমি যেনেকৈ চাইছোঁ, দিনত একবাৰ বা দুবাৰ ট্ৰাই কৰিলে হ'ল। একবাৰ দুবাৰ বা 2-3 দিনমান ট্ৰাই কৰোঁতে নিজে পূৰা ক্লিয়াৰ দেখা হ'ব যে মন বেলেগ, সি নিজে নিজে ভাবি থাকে, থটছ আহি থাকে, গৈ থাকে, নিজে নিজে ভাবি থাকে, শৰীৰটো বেলেগ, মই পিছফালে বহি থকা মানুহটো বেলেগ। যোনে বহি কিনে চাই আছে, এইটোৱে হৈ গ'ল আত্মা। এইটোৱে আত্মাৰ দৰ্শন। তো কম সময়ত মই কৰি দিলোঁ।
এইটোৱে আৰু তো ইয়াৰ পিছৰ নেক্সট এইটো হৈ লোৱাৰ পিছত ইয়াৰ নেক্সটত আমি কৰিম আত্মাক আৰু কোনে এনাৰ্জিটো দি আছে, আত্মাই কেনেকৈ চাই আছে, এনাৰ্জিটো ক'ৰ পৰা পাই আছে, পৰমাত্মাৰ পৰা পাই আছে, শ্ৰীকৃষ্ণৰ পৰা মানে চবৰ ভিতৰত সূক্ষ্ম ৰূপত আছে বুলি কৈছে ন। তো এইটোৱে প্ৰথম আত্মাৰ দৰ্শন ফাৰ্ষ্ট টাইম। তো ফাৰ্ষ্ট টাইম তোমাক দৰ্শন হোৱাৰ কাৰণে অলপ কিবা লাগিব পাৰে, মনে অলপ সেই কৰিব পাৰে। তো এইটোৰ কাৰণে আৰু তো অলপ ট্ৰাই কৰিলে হ'ল দিনত 2 বাৰ 3 বাৰ, দিনত একবাৰ বা 2 বাৰ 3 দিনমান ট্ৰাই কৰাৰ পিছত পূৰা ক্লিয়াৰ দেখা পাবা যে তুমি বেলেগ এটা ভিতৰত বেলেগ এটা মানুহ বহি আছে। ভাবি থকা মানুহটো সুখ দুখ পইচা লাগে টকা লাগে বিয়া হোৱা নাই কি ভাবি থকাটো মন হয়। শ্ৰীকৃষ্ণ কৈছে মনটো আমাৰ শৰীৰৰ অদৃশ্য অংগ, আমাৰ অদৃশ্য অংগ মানে ই আমাৰ নহয়, মন আমি নহয়, ই নিজে ভাবি থাকে। ভগৱানে তাক এনেই বনাই দিছে আমাৰ লগত, ঠিক আছে। তো শৰীৰটো আমাৰ নহয়, আমাক জ্বলাই দিব। তো মন যোনে ভাবি থাকে সি এনেই ভাবি থাকে, তুমি এনেই দুখ কৰি আছা, সিহে দুখ কৰি আছে মনটোৱে। আৰু যোনে চাই আছে সেইটো তুমি হয়, তুমি দৃষ্টা হয়, তুমি আৰামত আছা, শান্তিত সুখত আছা। মানুহে এই মনটোকে আমি নিজৰ মই হয় বুলি ভাবি লৈ কিনে দুখত আছোঁ, পইচা লাগে টকা লাগে হেন লাগে কি লাগে মাৰিছে, ই এনেই ভাবি থাকিব। যিমান তোমাৰ পইচা নহওক, পইচা হোৱাৰ পিছত বিল্ডিং লাগিব, বিল্ডিং হোৱাৰ পিছত AC লাগিব, ACৰ পিছত গাড়ী লাগিব, গাড়ীৰ পিছত হেলিকপ্টাৰ লাগিব। তো এইটো মনৰ জাল, মনে কৰি থাকিব। মানুহৰ যিমান টকা হোৱাৰ পিছতো শান্তি নহয়, শান্তি নোহোৱাৰ কাৰণে এইটোৱে না। তো মেইন কথা হ'ল এইটো। তো আত্মাক এবাৰ দৰ্শন কৰি লোৱাৰ পিছত তুমি গম পাই যাবা যে মনটো শান্তি হৈ যাব। অলপ পিছত চাবা তুমি এইখিনি কৰা হোৱাৰ পিছত মনটো পূৰা ফ্ৰীনেছ লাগিব, যে তোমাৰ দুখ নাই, মনেহে দুখ কৰি আছে। সি বেলেগ বস্তু, শৰীৰটো মোৰ নহয় জ্বলাই দিব, মনটোও বেলেগ। তুমি ভিতৰত যোনে চাই আছে এইটোহে তুমি, এইটো মই, এইটো আত্মা। ঠিক আছে বাৰু।